গোৱালপাৰা জিলাৰ ৰংজুলিত দিন দুপৰতে ছাগলী চুৰ কৰিবলৈ অহা দুই ছাগলী চোৰক খেদি আটক কৰিলে ৰাইজে। ৰংজুলি বাখাৰাপাৰা গাঁৱৰ পথত ঘাঁহ খাই থকা এটা ছাগলী মটৰ চাইকেলত তুলি উধাও হৈছিল দুই চোৰ। প্ৰত্যক্ষদৰ্শীয়ে দেখি পিছে খেদি অৱশেষত পাতপৰা শালপাৰাত দুই ছাগলী চোৰক ধৰি গতাই দিয়ে ৰংজুলি আৰক্ষীক। এতিয়া দুই চোৰ ৰঙাঘৰৰ আলহী। চোৰ দুজন বৰদোবাৰ ৰাকিবুল হুছেইন আৰু বৰপাথৰৰ ৰফিজুদ্দিন বুলি জানিব পৰা গৈছে। আৰক্ষী গৈ পোৱাৰ পূৰ্বেই উত্তেজিত ৰাইজৰ কোনোবাই জ্বলাই দিলে ছাগলী চুৰিত ব্যৱহাৰ কৰা মটৰ চাইকেলখনো। মানে আজি ৰাতিপুৱা মই ছাগল চাৰি দিছিলোঁ। 8টামান বজাত আজি দেৰি কৰি ছাগল চাৰি দিছিলোঁ। মোৰ ছাগলকেইটা সদায় চাৰি দিয়া থাকে। সিহঁতে খাই দিয়ে মানে দুপৰীয়া সময়ত ধুনীয়া ঘৰত ৰিটাৰ্ণ হৈ আহে। সিহঁতে আজি এই ব্ৰিজতে সেই ডাঙৰ ব্ৰিজ আমাৰ কৰণী ব্ৰিজখনত কি নাম জেগাখিনি সেইখিনি বুঢ়াবুঢ়ী পাৰ্টৱান বুলি কয়, মানে ৰংজুলি থানাৰ অন্তৰ্গত। তাৰপিছত সেই মোৰ ছাগলী দুটা তাতে মানে বাগৰ দি আছিল। পাছত সিপিনৰ পৰা একজন মাইকীয়ে ক'ব লাগিছে সেই ছাগলটি উঠা দেখা পাইছে। তাৰ মানে ছাগলটো উঠোৱা দেখা মানে বাইকত উঠাই দি কোৱাৰ লগে লগে বোলে এনেকা কৰি ওচৰত মানুহ আছিল। সেই মানুহবিলাক লগে লগে ফোন সংযোগ কৰিল। তাৰপাছত চুৰ কৰি লৈ যায় চুৰ কৰি লৈ যাই আছিল। তাৰ মানে চোৰ দুজন আছিল। দুজন কিহত আছিল? সিহঁতে বাইকত আছিল। বাইকত তাৰপিছত কি হ'ল? সিহঁতে বাইকত উঠাই লৈ গ'লে পোনে একদম ডাইৰেক্ট হিৰিত লৈ গ'ল। তাৰ মানে পাতপাৰাত খবৰা খবৰি কৰিলোঁ। আমি পাতপাৰাতে মানে কৰায়ত্ব কৰিলোঁ চোৰ দুটাক। তাৰ মানে তাৰ পৰা উঠাই লৈ আহিছে। চোৰে ছাগলকে লৈ আহি আছে। তাৰ মানে তাৰ পৰা আনি এতিয়া পাব্লিকে অলপ চলপ কোবাই দিয়ে। আমি থানাত চমজাই দিলোঁ। থানাত চমজাই দিছোঁ। আচ্ছা, ইয়াৰ পৰা মই মানে আপোনাক জনাওঁ যে ইতিমধ্যেতো আমাৰ চৌদিশত মানে গৰু চোৰ চোৰ হৈ আছে, ছাগলী চোৰ হৈ আছে, চাৰিওফালে হৈ আছে। কিন্তু প্ৰশাসনে কি ব্যৱস্থা লৈছে বা কি ষ্টেপ লৈছে এতিয়া আমি বিশেষকৈ জানা নাই। কিন্তু এতিয়াতো দিনে হৈ আছে মানে গৰু চোৰ ছাগলী চোৰ প্ৰায় হৈয়ে থাকে। তাৰ মানে ডেইলি বেছিয়ে হৈ আছে। তাৰ মানে আমি জানিব পৰা মতে আৰু দেখি গৈছোঁ। আজি মৰে হ'ল। আৰু গ্ৰাম্য অঞ্চলৰ মানুহ গেলে গৰু ছাগলগিলা পুহিবই লাগিব। আমাৰ মানে এটা সম্পদ, তাকো চুৰ কৰি লৈ যায়। তাৰ মানে আমি যদি এনেকুৱা যিকোনো বস্তু যদি আমি গৰীব মানুহবিলাক যদি আমি গ্ৰাম্য অঞ্চলৰ মানুহখিনি যদি পুহি খাব নোৱাৰোঁ বা হেৰি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে চৰে যদি সদায় লৈ যায়। আজি গোহালিৰ পৰা গৰু চোৰ লৈ যাব লাগিছে, ছাগলী চোৰ হৈ যাব লাগিছে। ইয়াৰ ফালৰ পৰা চৰকাৰে কোনো এটা ষ্টেপ লোৱা নাই নেকি বা প্ৰশাসনে কি ব্যৱস্থা কৰিছে সেইটো আমি এতিয়ালৈকে বৰ্তমান জানিব পৰা নাই। মানে কঠোৰ ব্যৱস্থা এটা ল'ব লাগে হাতত। কিন্তু